মানে এই কাঠবিলাক ডাইৰেক্ট কোনোবা গছৰ পৰা কাটি আনি পেলাই লগোৱা নহয় মানে এই নদী দি উঠি আহিছে ধৰি লওক তাৰ পৰা ধৰি দেৱতাই দিয়া সদিয়াই দি আহে আহি পেলাই দেৱতাই পঠিয়াই দিয়ে সেই কাঠটো মানে কোনো ৰাখিব নোৱাৰে ৰাখিলেও কোনোবা মানে আকৌ তেওঁ সপোন গাব নমস্কাৰ বন্ধুসকল মই বৰ্তমান আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত আপোনালোকে হয়তো ভাবিছে মই কোন দিশে গমন কৰি আছোঁ হয় দৰ্শকসকল মই বৰ্তমান গৈ আছোঁ সত্ৰনগৰী মাজুলী জিলালৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সুন্দৰ পৰিৱেশৰ পৰা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ দৰ্শকসকল এনেকুৱা এটা পৰিৱেশত একাপ লাল চাহ খোৱাৰ কিন্তু মজা বহুত বেলেগ সেই দেখি ময়ো একাপ লাল চাহ খাই ল'লোঁ এনেদৰে বিশাল ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি আমি আগবাঢ়ি গৈ গৈ অৱশেষত মাজুলী পালোহি আমি বৰ্তমান আহি পাইছোঁহি মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে থকা দক্ষিণপাট সত্ৰত এই দক্ষিণপাট সত্ৰখন অতি অলৌকিক ৰহস্যৰে ভৰপূৰ সত্ৰ দৰ্শকসকল এই দক্ষিণপাট সত্ৰখন মাজুলী জিলাৰ দক্ষিণ পূব দিশত অৱস্থিত আৰু এই সত্ৰখন হৈছে অসমৰ অতি প্ৰাচীন এখন সত্ৰ এই সত্ৰখন 1654 চনত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত বনমালী দেৱ গোস্বামী দেৱে প্ৰতিষ্ঠা কৰিছিল আৰু এই সত্ৰখন দামোদৰ দেৱে প্ৰতিষ্ঠা কৰা বা আৰম্ভ কৰা ব্ৰহ্ম সংহতিৰ অন্তৰ্গত এখন সত্ৰ হয় মই বৰ্তমান আহি উপস্থিত হৈছোঁ দক্ষিণপাট সত্ৰত দৰ্শকসকল এই সত্ৰখন প্ৰতিষ্ঠা কৰাৰ আঁৰত কিছুমান অলৌকিক কাহিনী আছে আজিৰ ভিডিঅ'টোত আমি সেই অলৌকিক কাহিনীসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিম আহকচোন তেতিয়াহ'লে আমি সত্ৰখনৰ ভিতৰলৈ সোমাই যাওঁ চাওকচোন বাহিৰৰ পৰিৱেশটো কিমান সুন্দৰ চাৰিওফালে গছ গছনি আৰু দুফালে দুটা পুখুৰীও দেখিছোঁ দৰ্শকসকল আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব সত্ৰখন প্ৰতিষ্ঠা কৰিবলৈ আহোম ৰজা জয়ধ্বজ সিংহদেৱে মাটি বা ভূমি অনুদান হিচাপে দিছিলে আৰু তেওঁ বিভিন্ন ক্ষেত্ৰত সহায়ো আগবঢ়াইছিল দৰ্শকসকল সত্ৰখন এখন শক্তিশালী তথা প্ৰতিপত্তিশালী সত্ৰৰূপে গঢ়ি উঠাত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ আৰু চুলিকফা ৰজাই সহায় কৰিছিল আৰু তেওঁলোক বনমালী দেৱৰ শিষ্য আছিলে দৰ্শকসকল দক্ষিণপাট সত্ৰখন আহোম শাসনকালত সামাজিক আৰু ৰাজনৈতিক জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছে দৰ্শকসকল সত্ৰখনৰ ভিতৰ ভাগলৈ যোৱাৰ আগতে চাকি গছি জ্বলাই লওঁ ইয়াতে চাওক চাকি দিয়াৰ ব্যৱস্থা কৰি দিয়া আছে ইয়াতে আমি চাকি গছি ইয়াতে জ্বলাই লওঁ কাঠৰ হয় ন কাঠৰ খুটা কাঠৰ বাকচ বহুত পুৰণি কাঠৰ বাকচ দৰ্শকসকল এই ঘৰবোৰ আপোনালোকে দেখিছেনে এইবোৰ হৈছে ভকত ঘৰ আৰু এই ভকত ঘৰবোৰ মিলি হৈছে হাতী দৰ্শকসকল এই দক্ষিণপাট সত্ৰখনক চাৰি সত্ৰৰ এখন বুলি গণ্য কৰা হয় সত্ৰত থকা ভকতসকলে কেৱলীয়া জীৱন যাপন কৰে অৰ্থাৎ তেওঁলোকে বিয়া বাৰু নকৰে দক্ষিণপাট সত্ৰখন দুটা বিশেষ কাৰণত উল্লেখযোগ্য এই সত্ৰখনত ৰাস মহোৎসৱ হয় আৰু সেই ৰাস মহোৎসৱত যিগৰাকী ব্যক্তিয়ে কৃষ্ণৰ ভাও লয় তেওঁ সোণৰ মুকুট পৰিধান কৰে বুলি জানিব পাৰিছোঁ আৰু এই সত্ৰখনে ব্ৰহ্মপুত্ৰক পূজা কৰে আৰু এই ব্ৰহ্মপুত্ৰ পূজা প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে হয় কিয়নো এই সত্ৰখন দক্ষিণপাট সত্ৰখন ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে আছে নিচেই দাঁতিতে আছে যাতে ব্ৰহ্মপুত্ৰই কোনো দিন কেতিয়াও সত্ৰখনক অপকাৰ কৰিব নোৱাৰে এইবোৰ খুঁটাবোৰ দেখিছেনে ইমান ডাঙৰ ডাঙৰ খুঁটা এই খুঁটাবোৰ সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা আছে ইয়াতে যিমানখিনি খুঁটা আছে মহিলাটো কাঠেৰে নিৰ্মাণ কৰিছে এই খুঁটাবোৰ সম্পূৰ্ণ কাঠেৰে নিৰ্মাণ কৰা চাওক কিমান ডাঙৰ ডাঙৰ খুঁটা আমি আহিছিলোঁ লখিমপুৰৰ পৰা
তাকে চাই যাওঁ বুলি ভাবিলোঁ। ইয়াত এতিয়াতো আমি বস্তুবিলাক বুজি পোৱা নাই। এইটো কাঠবিলাক দেখিছোঁ, বহুত পুৰণি পুৰণি কাঠৰ খুঁটা দেখিছোঁ। আৰু এইবোৰ কিমান দিনীয়া পুৰণা আৰু এইবোৰ কেনেকুৱা কি কাঠ হয় আপোনালোকে অকণমান কৈ দিয়কচোন এইটো বিষয়ে। এইবিলাক মানে এইবোৰ ৰজাঘৰীয়া সত্ৰ। হয়। ৰজা আহোম জয়ধ্বজ ৰজাৰ দিনতে সত্ৰ স্থাপন কৰিছিলে বনমালীদেউ গোসাঁই দিনত। হয়। তাৰপিছত বনমালী গোসাঁই লগত ধৰ্ম পৰীক্ষা কৰিলে ৰজাই। হয়। ধৰ্ম পৰীক্ষা কৰি পেলাই যেতিয়া ধৰ্মত জয়ী হ'ল, তেতিয়া তেওঁ ৰজাই দক্ষিণপাট আউনীআটী এই দুখন সত্ৰৰ মানে স্থাপিত কৰি পেলাই মাটি বাৰী সা সম্পত্তি য'ত দিব লাগে সেইবোৰ মানে দি সত্ৰ স্থাপন কৰিলে। হয়। তাৰপিছত এতিয়া সত্ৰৰ নামঘৰ বিষয়ে নামঘৰ বনাবলৈ মানে যিবিলাক খুঁটা, নামঘৰ খুঁটা কাঠটো মানে দেৱতা আছে। এতিয়া তোমালোকে যেনিবা এটা কথা কৈছোঁ, তোমালোক যেনিবা লখিমপুৰৰ পৰা আহিছা নহয়, তোমালোকৰ লগতে মানে এইটো কি বোলে পানীগাঁও বা অন্য অন্য জেগাৰ মানুহৰ লগত আহিলে ইয়াত সাক্ষাৎকাৰ কৰিলে, শৰণ ভোজন ল'লে, তাৰপিছতে খোৱা বোৱা কৰিলে, সকলো সাক্ষাৎকাৰ কৰি পেলাই আজৰি বিজৰি হৈ পেলাই পিছত ঘৰাঘৰি হ'ল, ঘৰ মানে সকলো ঘৰ পালেগৈ। ৰাতি তেওঁলোকে সপোন কৰালে, তিনি জেগা তিনিজন আহিছিলে, তিনিজন আহিছিলে নহয়। সেই তিনি জেগা তিনিজন মানে তোমাৰ লগত যে তিনি জেগা তিনিজন আহিছিলে, সেইকেইজনে মানে জেগাই জেগাই সপোন কৰালে যে মই সত্ৰৰ কাৰণে আমুক দিছোঁ, আকৌ সিজনে ক'লে মই সত্ৰৰ কাৰণে আমুকটো দিছোঁ, আকৌ সিজনেও ক'লে মই সত্ৰৰ কাৰণে আমুক তামুকটো দিছোঁ। সেই কাঠ মানে নদীয়েদি বৈ আহে, সেই কাঠ নদীয়েদি বৈ আহে, সেই কাঠ কোনো ৰাখিব নোৱাৰে। সেই কাঠ কোনো ৰাখিব নোৱাৰে। কোনো আহি পেলাই মানে তেওঁলোকক মানে আকৌ সপোন কৰাব, সপোন কৰাৰ পিছত মানে তেওঁ সত্ৰৰ পৰা মানুহ গৈ পেলাই কাঠ আনি পেলাই সেই কাঠে এতিয়া সত্ৰৰ নামঘৰ। মানে এই কাঠবিলাক ডাইৰেক্ট কোনোবা গছৰ পৰা কাটি আনি পেলাই লগোৱা নহয় মানে? নহয়, এই নদী দি উঠি আহিছে, ধৰি লওক তাৰ পৰা ধৰি দেৱতাই দিয়া। হয় 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 হয়, দেৱতাই দিয়া। এইটো মানে হেৰিয়াৰ পৰা, এইটো শদিয়াৰ পৰা আহে। শদিয়াৰ পৰা আহে। হয়। এইটো এই হেৰিয়া ব্ৰহ্মপুত্ৰ মানে হেৰিয়া শদিয়া দি আহে, আহি পেলাই দেৱতাই পঠিয়াই দিয়ে। সেই কাঠটো মানে কোনো ৰাখিব নোৱাৰে, ৰাখিলেও কোনোবা মানে আকৌ তেওঁক সপোন কৰাব। তেওঁ সপোন কৰাব যে এনেকৈ এনেকৈ সত্ৰলৈ পঠোৱা হৈছে, এয়া তোমালোকে নাৰাখিবা। আকৌ সাক্ষাৎকাৰ কৰি পেলাই পঠিয়াই দিয়ে। সেই কাঠেই মানে এই সত্ৰৰ নামঘৰ সূতা চুৰুটি যি য'ত মানে বনাব লাগে। এইটো অকণমান কাঠ নহয়, শল পদ্ম, তাৰপিছত এই হেৰি এইটো শল পদ্ম আৰু হেৰি তুলসী, সেইবোৰ কাঠ। ইমান ডাঙৰ ডাঙৰ খুঁটাবোৰ দেখিছোঁ, ভালকৈ চাইছোঁ। এইবোৰ মানে গোটেই খুঁটাবোৰেই কাঠৰ হয়। এটা চিমেণ্টৰ খুঁটা হ'লে ডাইৰেক্ট ক'ব পাৰি, কথা নাই। কিন্তু ইমান ডাঙৰ ডাঙৰ আমাৰ আকৌ দক্ষিণ পাটতহে আছে আকৌ এইটো। হয় হয় হয়। এই নামঘৰৰ খুঁটা, নামঘৰৰ খুঁটা কাহিনীটো, খুঁটা চুৰুটি কাহিনীটো আমাৰ দক্ষিণ পাটতে আছে। আউনীআটীত চব পকা। হয় হয়, অইন সত্ৰটো পকা। হয়, কিন্তু আমাৰ দক্ষিণ পাটতহে মানে বৰ্তমান পৌৰাণিক মানে হেৰিটো দক্ষিণ পাট সত্ৰত পোৱা যায় আৰু। হয়। দৰ্শকসকল, আপোনালোকে এই দক্ষিণপাট সত্ৰৰ ডাঙৰ ডাঙৰ খুঁটাবোৰৰ ৰহস্য গম পালে? কেনেদৰে এই খুঁটাবোৰ ব্ৰহ্মপুত্ৰত উটি আহিছিলে, কেনেদৰে মানুহক সপোন দেখুৱাইছিলে, ভাবি চাওকচোন। সঁচাকৈ আচৰিত ঘটনা, নহয়নে? দৰ্শকসকল, জানিব পৰা মতে এই সত্ৰখনত এহাল বগা ফেঁটীসাপ আছে। আৰু সেই ফেঁটীসাপহালে পুৰণি যিবোৰ সম্পদ আছে, যিবোৰ ৰজাদিনীয়া সম্পদ, সেই সম্পদসমূহ ৰক্ষণাবেক্ষণ দি আছে বুলি জানিব পাৰিছোঁ। আৰু কোনো লোকে এই সত্ৰখনত যদি বেয়া মনোভাৱ লৈ প্ৰৱেশ কৰে, তেতিয়া সেই বগা ফেঁটীসাপহালে দেখা দিয়ে। সঁচাই অলৌকিক কাহিনী, নহয়নে?
দৰ্শকসকল, আপোনালোকৰ ইমান মূল্যৱান সময় খৰচ কৰি মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। দৰ্শকসকল, ভৱিষ্যতে যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব পাৰে তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু বন্ধুসকলৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।